পোনপ্ৰথমতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালীৰ আজি উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডিমৰা ৰাজ্যৰ সেই ৰজাদিনা পৰম্পৰাগত আজ্ঞা পালন কৰিয়ে অৰ্থাৎ ক্ষীৰোধাৰ্য কৰিয়ে পৰম্পৰাগতভাৱে ডিমৰাৰ তিনিখনকৈ বিল ইতিমধ্যে সকলোৱে জ্ঞাত, পাৰখালী, বমানী আৰু জালিখৰা। এই তিনিখন বিলতে ৰজাদিনা পৰম্পৰাগতভাৱে আজিলৈকে বৰ্তি আহিছে এই সমূহীয়া মৎস্য চিকাৰী অনুষ্ঠানটি। আৰু ভোগালীৰ এই উৰুকাৰ দিনতে সকলোৱে একেলগে লগ লাগি সমূহীয়াভাৱে মৎস্য চিকাৰ যি কৰি আহিছে আজিলৈকে সেই গতানুগতিকভাৱে যদিও চলি আহিছে, কিছু সংখ্যক দেখা পোৱা গৈছে যে বিলসমূহত প্ৰায়ে মাছ নোহোৱা হৈছে আজিকালি। তথাপিতো কিন্তু নিয়মসমূহ বৰ্তি আছে। গতিকে ভাল লাগে, আমিও স্থানীয় উঠি অহা নৱপ্ৰজন্ম হিচাপে আজিৰ এই পৰম্পৰাটোক আমি নিজ চকুৰে দেখি আহিছোঁ জন্মলগ্নৰ পৰা। গতিকে গৌৰৱ অনুভৱ হয় কোনোবাখিনি, আৰু ডিমৰীয়াৰ ঐতিহ্যপূৰ্ণ বিলসমূহ যাতে জীয়াই থাকে তাৰ বাবে আমাৰ উঠি অহা নৱপ্ৰজন্মও হয়তো ক'ৰবাত পদক্ষেপ ল'ব লাগিব সিমানে। গতিকে পুনৰবাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডিমৰী ঐতিহাসিক পৰম্পৰা এইটো খুব সুন্দৰ। আজি নাহৰগুৰি আঞ্চলিক মেইন কমিটিক আমি ধন্যবাদ জনাব লাগিব, তেওঁ সভাপতি সম্পাদক। এইটো আমাৰ পৰম্পৰাৰ পৰা চলি আহিছে। আজি এই যে ভোগালী যিটো আজি মাঘৰ বিহু, আজি আমি উৰুকাৰ মাছ মাৰিম, ৰাইজে ভাত খাব, এইটো আপোনাৰ আটাইতকৈ সুন্দৰ পৰিৱেশ, চাবলগীয়া পৰিৱেশ। এইটো আমাৰ ঐতিহাসিক আছে, এটা জড়িত হৈ আছে। এই আমাৰ একদম মানিবলৈ ভোগালী বিহুটো আমাৰ খুব উৎসৱৰ বিহু। আৰু এই এসাঁজ মাৰি আমি ৰাতি সকলোৱে ভোজ ভাত খাম, আৰু কালি ৰাতি ভোজ ভাত খাই কালি ৰাতিপুৱা মেজিৰ পৰা ওলাই যাম। খুব সুন্দৰ আৰু খুব ফূৰ্তি, অসমীয়াৰ এটা ইতিহাস। এইটো আমাৰ বিহুৰ পৰম্পৰা। খুব সুন্দৰভাৱে যিটো আজি ৰাইজে মাছ মাৰিছে, হয় মানিব লাগিব যে এটা খুব গৌৰৱৰ কথা যে আমি মানিছোঁ ডিমৰীবাসীৰ কাৰণে ইয়াত আমাৰ সকলোৱে গান চান গাই নৃত্য কৰি ফূৰ্তি কৰি আজি মাছ এসাঁজ মাৰি মানুহে ভাত খায়। এইটো ডিমৰীয়াৰ কাৰণে আমি খুব গৌৰৱৰ কথা, খুব ভাল লাগিছে। আৰু এইটো সুন্দৰ পৰিৱেশ চাইছে সমগ্ৰ আমাৰ ৰাইজ ইয়াত গোট খাইছে, আৰু এইটো খুব ভোগালীৰ খুব আনন্দৰ আমি ঐতিহাসিক বুলি ক'ব লাগিব। হয়, পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ, যাতে সকলোৰে ঘৰত আজি ভোগৰ আনন্দময় চাই পৰে। আৰু এয়া যি ডিমৰীয়াৰ বমানী বিলত যি ঐতিহ্যমণ্ডিত ডিমৰীয়া ৰজা আহি ইয়াতে বমানী বিলত যি মাছ ধৰা এক উৎসৱ হিচাপে পালন কৰি আহিছে, সেই উৎসৱ আজিও এইবেলি দেখিবলৈ পাইছোঁ। আৰু বহুত অগণন হাজাৰতকৈও বেছি শ মানুহে ইয়াতে আহি মাছ ধৰিবলৈ বমানী বিলত নামি পৰিছে। আৰু সেই যি মাছ ধৰা এক উৎসৱ, সেই অতি আনন্দময় পৰিৱেশ। এই পৰিৱেশ আমাৰ সমূহ অসমবাসী চোৱা জৰুৰী বুলি ভাবোঁ। আৰু আমি এই যি ডিমৰীয়াত বমানী বিলত এই যি মাছ ধৰা যি উৎসৱ, সেয়া আমি ইয়াতে হৈ থকাৰ বাবে আমি ডিমৰীয়াবাসী ৰাইজ হিচাপে অতি গৌৰৱান্বিত। আৰু এই শুভেচ্ছাৰে আমি গোটেই অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ।